নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ৰেলৱে ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালী এই পদবিলাকত এপ্লাই কৰিব পাৰিব তাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে টোটাল কিমানটা পদ মুকলি কৰা হৈছে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব সকলোবিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশ্যনৰ কাৰণে আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভিডিওটো যেটা সকলো তথ্য জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব তাৰে আগতে আপোনালোকক জনাবলৈ বিচাৰিছো যোনসকল ক্যান্ডিডেটে ৰেলৱে অল এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে যদি আৰপিএফ কনষ্টেবলত এপ্লাই কৰিছে যদি টেকনিচিয়ানত এপ্লাই কৰিছে যদি এএলপিত এপ্লাই কৰিছে যদি আপোনালোকৰ এই এনটিপিসি পদবিলাকত যদি এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকে এই বুকখন আপোনালোকে লৈ লওক আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব ৰিটেন এক্সামৰ বাবে এটা চেপ্টাৰ ওয়াইজত বুক अवेलेबल পাই যাব এটা ম্যাথছৰ বুক পাই যাব ৰিজনিং বুক পাই যাব জেনাৰেল নলেজৰ বুক পাই যাব এনটিপিসি কাৰণে আপোনালোকৰ সিবিটি 1 সিবিটি 2 বুকও আপোনালোকে পাই যাব আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব এই বুকখন কিয়ন পাবলিকেশন ৰেলৱে অল এক্সামৰ বাবে আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব যদি বুক কিখন লব বিচাৰে ভিডিও ডেসক্ৰিপচনত আমাজনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বুক কিখন আপোনালোকে অৰ্ডাৰ কৰি লওক কিয়ন পাবলিকেশন ৰেলৱে অল এক্সামৰ কাৰণে বেষ্ট বুক এটা ৰেলৱে ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বৰ্তমান ভিসকল এখিনি পদ মুকলি কৰা হৈছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আৰু ইতিমধ্যে এখিনি পদৰ এপ্লাই হৈ আছে আৰু এখিনি পদৰ এপ্লাই কালিৰ পৰা ষ্টাৰ্ট হৈছে টোটাল পাই 11558 টা ভ্যাকেন্সি হল জব লোকেশন অল ইন্ডিয়া ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব পোষ্ট নেম নন টেকনিক্যাল পপুলাৰ ক্যাটেগৰি এনটিপিসি কাৰণে এখিনি পদ মুকলি কৰা হৈছে তাৰবা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট যিখিনি আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ এপ্লাই হেখিনি আপোনালোকৰ 14 ছেপ্টেম্বৰ পৰা 21 ছেপ্টেম্বৰ আজিলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছিল হেখিনি আপোনালোকৰ আজিৰ পৰা 20 অক্টোবৰলৈকে এপ্লাই কৰিব পাৰিব যিখিনি আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট যিখিনি আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ ভ্যাকেন্সি হেখিনি আপোনালোকৰ আজিৰ পৰা এপ্লাই হৈছে 20 অক্টোবৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে বয়সৰ সময়সীমা আন্ডাৰ গ্ৰেজুৱেট পদবিলাকত 18 বছৰ পৰা 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকচন দিয়া হৈছে STSC সকলৰ কাৰণে 5 বছৰ OBC বিলাকৰ কাৰণে 3 বছৰ ইলেকচন দিয়া হৈছে তাৰপা নেক্সট হৈছে NTPC আন্ডাৰ গ্ৰেজুৱেট পোষ্ট ইয়াতে যিখিনি আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ ভ্যাকেন্সি আছে তাতে আপোনালোকৰ 3445 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ইয়াতে কোড কিমানটা ভ্যাকেন্সি আছে আপোনালোকে ইয়াতে তথ্যবিলাক চেক কৰি লব ইয়াতে এপ্লিকেশন ফিজ UR OBC EWS বিলাকে 500 रुपीस পেমেন্ট কাটিব লাগিব SC ST ফেমিলি বিলাকে কোনো ধৰণৰ 250 টকা পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ইয়াতে কোৱালিফিকেশন যিখিনি আপোনালোকৰ আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছে তাতে এপ্লাই কৰিবলৈ হলে আপোনালোকে 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তথ্যবিলাক দিয়া আছে সকলো তথ্য আপোনালোকে চেক কৰি লব যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি গ্ৰেজুৱেট লেভেলৰ পদবিলাকত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আজি লাষ্ট ডেট আজি ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেতিয়াহলে আপোনালোকে এপ্লাই কৰি লওক আপোনালোকৰ বাবে বহুতে ভাল ভ্যাকেন্সি ইয়াতে এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে ইয়াতে এপ্লাই লা লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব সো বৰ্তমান ভিসকল ৰেলৱে ফালৰ পৰা যিখিনি পদ মুকলি কৰা হলে পদবিলাকৰ তথ্য মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱী যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ